পৰ্বতজোৰা বন সংমণ্ডল কাৰ্যালয়ৰ বাগবাৰী ৰূপসী বনাঞ্চলিক কাৰ্যালয়ৰ সংৰক্ষিত বনাঞ্চলত অবাধ বন ধ্বংস দিনে নিশাই মূল্যৱান গছ-গছনি এফালৰ পৰা কাটি তহিলং কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ বনাঞ্চলিক বিষয়াৰ বিৰুদ্ধে ৰূপসীৰ পৰা তামাৰহাট সংযোগী গড়কাপ্তানি পথৰ কাষৰ গছ-গছনি কাটি তহিলং বন মাফিয়াৰ অবাধ বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সচেতন মহলে। পৰ্বতজোৰা বনাঞ্চলৰ অধীনত বাঁশবাৰী ৰেঞ্জৰ আজি কেইবা বছৰ ধৰি বনদস্যুৰ লগত লগ লাগি প্ৰাঞ্জল বৰ্মন নামৰ এই বনাঞ্চল বিষয়াগৰাকী যি ধৰণে গছ ধ্বংসযজ্ঞ চলাই আছে সেয়া আমাৰ মানৱ সমাজৰ বাবে এক অশুভ লক্ষণ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে ঠিক ৰেঞ্জ অফিচৰ ঠিক সন্মুখতে মানে নাক বৰাবৰ ক'বলৈ গ'লে নাক বৰাবৰ যিটো ৰাস্তা ৰেঞ্জাৰবিলাক বা ফৰেষ্ট গাৰ্ডবিলাক অহা যোৱা কৰে সেই ৰাস্তাৰে মানে গছ কাটি কাটি বনদস্যুলৈ মানে ধ্বংস কৰি আছে। গতিকে আমি ইয়াৰ দ্বাৰা এইটোও অনুভৱ কৰিব পাৰিছোঁ যে সেই বনদস্যুবিলাকৰ লগত সম্পূৰ্ণ সহযোগ আছে তাৰে বনাঞ্চল বিষয়া প্ৰাঞ্জল বৰ্মন।